আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আমি আপোনালোকক দি আছো পঞ্চায়তৰ খবৰ সমাগত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ পঞ্চায়তে প্ৰাৰ্থীয়ে চলাইছে ব্যাপক প্ৰচাৰ সামগ্ৰীটো যুদ্ধংদেহী প্ৰচাৰ চলাইছে শাসক বিৰোধী দলৰ প্ৰাৰ্থীয়ে কোনুৱামাৰী গাঁও পঞ্চায়তৰ ৰাইজৰ সৈতে গৈ উপস্থিত হৈছে এনবি নিউজ গাঁওখনৰ জনতাইনো বিগত কাৰ্যকালত কি সা সুবিধা পালে গাঁওখনতনো কি ধৰণৰ সমস্যা আছে সেই সকলো কথা জানিবলৈ চেষ্টা কৰিছে এনবি নিউজে আৰু সামগ্ৰীৰ পৰা আমাৰ সতীৰ্থ অভিজিত বৰাৰ এটা প্ৰতিবেদন এই মুহূৰ্তত আগবঢ়াইছো নিশ্চিতভাৱে পঞ্চায়ত নিৰ্বাচন সমাগত আৰু অহা 2 আৰু 7 মে তাৰিখে পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু ইতিমধ্যে যেটো অহা 7 মে তাৰিখে নগাঁৱত আৰম্ভ হ'ব ভোট গ্ৰহণ প্ৰক্ৰিয়া এই মুহূৰ্তত মই উপস্থিত আছো সামগ্ৰী সমষ্টি কোনুৱামাৰীত উপস্থিত আছো আৰু বিগত পঞ্চায়ত সমূহত পঞ্চায়তৰ প্ৰতিনিধিসকলে এই অঞ্চলসমূহত কি উন্নয়ন কৰিলে বা ৰাইজৰ বাবে কি কাম কৰিলে তাৰ খতিয়ান বিচাৰি আমি কোনুৱামাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত 6 নং ৱাৰ্ডত উপস্থিত আছো ইয়াৰ যিসমূহ উন্নয়ন কেনে ধৰণৰ উন্নয়ন কৰিলে পূৰ্ব জনপ্ৰতিনিধিসকলে সেই সমূহৰ বিষয়ে ইয়াৰ যিসকল স্থানীয় লোক আছে সেই স্থানীয় লোকে ক'ব আমি পুনে যাব বিচাৰিছো স্থানীয় লোকসকলৰ ওচৰলৈ মই প্ৰথমে দাদা আপোনালোকৰ ওচৰলৈ আহিছো কোনটো গাঁও পঞ্চায়তৰ অন্তৰ্গত হয় আপোনালোক নমস্কাৰ আপোনালোকক ধন্যবাদ দিছো এইটো কোনুৱামাৰী জিপি 144 কোনুৱামাৰী জিপি এইটো 6 নম্বৰ ৱাৰ্ড হয় বিগত সময়ছোৱাত ইয়াত কংগ্ৰেছৰ হেৰি আছিলে পঞ্চায়ত প্ৰেসিডেন্ট জনী কংগ্ৰেছৰ আছিলে তেখেতৰ দিনত বহুতো দুৰ্নীতি হৈছে বিশেষকৈ এইটো যিটো ৰাস্তা আমি দেখিছো এইটো ৰাস্তা দি বহুত 6 নম্বৰ ৱাৰ্ডৰ যিটো ৰাস্তা এইটো ৰাস্তাটোত বহুত কাম হোৱাই নাই মানে হিলকুটি এটাও পৰা নাই এতিয়া ৰাস্তাৰ যিটো জৰাজীৰ্ণ অৱস্থা এই জৰাজীৰ্ণ অৱস্থাত ৰাইজৰ মানে একদম মানে অৱস্থা নাইকিয়া হৈ গৈছে ৰাস্তাত চলিব পৰা নাই এতিয়া এই বৰষুণৰ বতৰ চাপি আছে বৰষুণৰ বতৰতো মানুহে কেনেকে ওলাই যাব তেওঁলোকৰ ল'ৰা ছোৱালী স্কুলত কেনেকে যাব আপোনালোকে এই সমূহৰ বিষয়ে যে পূৰ্ব যিসকল আছে তেওঁলোকক আপোনালোকে জনাইছো মানে তেতিয়া কংগ্ৰেছৰ এমএলএ আছিল ৰকিবুল হুছেইনক কেইবাবাৰো দিয়া হৈছে কংগ্ৰেছৰ পঞ্চায়ত প্ৰেসিডেন্ট বাইদেউকো দিয়া হৈছে কিন্তু তেওঁলোকে মানে ইয়াত মানে কি কোনো গা এৰা দি পেলাই কোনো কাম বনেই কৰা নাই এতিয়া কেনে ধৰণৰ প্ৰতিনিধি আপোনালোকে বিচাৰে আমিতো প্ৰতিনিধি বিচাৰো যে এতিয়া ভাল ৰাইজৰ উন্নয়ন কৰিব পৰা প্ৰতিনিধি বিচাৰো পূৰ্বৰ প্ৰতিনিধি বিলাকে নিজৰ স্বাৰ্থ হেৰি কৰিলে গাড়ী ললে ঘৰ বনালে পূৰ্বৰ তেনেকুৱাই কৰিলে এতিয়া ৰাইজৰ হিতাৰ্থে যিজন ভাল প্ৰতিনিধি আমি বিচাৰি আছো হয় নিশ্চয়কৈ মোৰ লগত আৰু এজন দাদা আছে পূৰ্বৰ প্ৰতিনিধি জনপ্ৰতিনিধিসকলে আপোনালোকৰ বাবে কি কাম কৰিলে আপোনালোকৰ যিসমূহ সমস্যা সেই সমস্যাসমূহ এতিয়াও সমস্যা হৈ আছে নে সমাধান হ'ল আপোনালোকৰ না এতিয়ালৈকে সমস্যা হৈয়ে আছে যেনেকে এই ৰাস্তাটো ধৰক 9 লাখ টকাৰ ওপৰত কাম এটা ধৰিছিলে এমজে এণ্ডেগাত তেওঁলোকে 2-3 গাড়ী চেন কেবল পেলাই তাৰপিছত বাকি টকাটো সেইটো আত্মসাৎ কৰিলে খাই দিলে উঠাই পেলাই কিন্তু ৰাইজৰ ৰাস্তাটো তেখেতে কাম কৰা নাই আৰু ধৰক আমাৰ গাঁৱৰ বহুতো এই মহিলা মানুহ আছে তেওঁলোকৰ পৰা প্ৰেসিডেন্টে আৰু ৱাৰ্ড মেম্বাৰে বহুতো টকা নিছে ঘৰ দিম বুলি লেট্ৰিন দিম বুলি কিন্তু তেওঁলোকৰ নামটো লিষ্টতে নাই এতিয়া ইয়াত তেওঁলোকে এতিয়া মানে এইবোৰ আমাক দাবী জনাই আছে এই বস্তুকেইটা আমি তাতৰ কাৰণে আপোনালোকে এতিয়া কেনে ধৰণৰ যেটো পঞ্চায়ত নিৰ্বাচন আহি আছে আৰু পূৰ্ব জনপ্ৰতিনিধিসকলৰ দৰে এইবাৰ যিসকল উঠিছে তেওঁলোকে আপোনালোকক প্ৰতিশ্ৰুতি দিব আপোনালোকৰ চৰকাৰী আঁচনিসমূহ আপোনালোকক দিম বা ৰাস্তা ঘাট বনাই দিম গতিকে সেই প্ৰতিশ্ৰুতিসমূহত আপোনালোক ভুল যাব নেকি আমি এতিয়া ধৰক যোনজনে আমাৰ সমাজৰ কাম কৰিব যেনেকুৱা ধৰক প্ৰতিনিধিটো বহুত উঠিব তো আমাৰ যোনজন যোগ্য প্ৰতিনিধি আমি তেওঁলোকৰ চিন্তাহে কৰিব লাগিব চিন্তা কৰি আমি চাওঁ আগত কি কৰিব পাৰো হয় নিশ্চয়কৈ ক'ব লাগিব যে পূৰ্ব জনপ্ৰতিনিধিসকলে তেওঁলোকক এই পঞ্চায়তটোৰ অন্তৰ্গত যিসমূহ ৱাৰ্ড আছে সেই ৱাৰ্ডসমূহত উন্নয়নৰ তেওঁলোকক প্ৰতিশ্ৰুতি দিছিলে কিন্তু প্ৰতিশ্ৰুতি নামত কোনো ধৰণৰ কাম নকৰিলে কেৱল ভেকু ভাওনা হৈ গ'ল বিগত 5 বছৰ মূলক এজন দাদা আছে কি ক'ব আপোনালোকৰ অঞ্চলটোত কি সমস্যা আছে আজিলৈকে চৰকাৰী পৰা এটা অনুদান পোৱা নাই আৰু অৰুণোদয় আঁচনি নাকি বহুত কিবা আছে আজিলৈকে কিবা এটা সহায় পোৱা নাই আৰু তাৰ মাজতো আৰু বহুত কথা আছে যে মানে কোনো ধৰণৰ চৰকাৰী আঁচনি আপোনালোকে লাভ কৰা নাই আমি পোৱা নাই মানে আৰু আছে মহিলাসকল আছে বাইদেউ কি ক'ব কেনে ধৰণৰ সমস্যা আছে আপোনালোকৰ অঞ্চলটোত মই ঘৰৰ পৰা বাহিৰত ওলাব নোৱাৰো ৰাস্তাটো ইমান বেয়া ৰাস্তাত উঠিব নোৱাৰো তাৰ পিছত মোৰ হাতৰ পৰা পইচা নিলে মেম্বাৰ সাজানে 20,000 টকা দিলো কিহৰ কাৰণে পইচা দিছিলে ঘৰৰ উপলক্ষত পইচা দিছো চৰকাৰী ঘৰৰ উপলক্ষত পইচা নিছে 20,000 টকা ললে লৈ পেলাই তাৰ মোক ঘৰটো নিদিলে
মোৰ গড়টো হাতী বাবু আহি পেলাই গুড়া কৰি দিলে 3 যোৰা দি গড়ক মই বচত কৰি মানে আপোনালোকৰ চৰকাৰী আঁচনিৰ নামত আপোনালোকৰ পৰা ধন সংগ্ৰহ কৰিছে সেই পিছত চৰকাৰী আঁচনি এটাও পোৱা নাই চৰকাৰে গড় নিদিলে নিশ্চয়কৈ ক'ব লাগিব যে ইতিমধ্যে অভিযোগ উত্থাপন হৈছে যে ইয়াত যিসকল জনপ্ৰতিনিধি আছিলে তেওঁলোকে দৰিদ্ৰ এইসকল দুখীয়া ৰাইজৰ পৰা তেওঁলোকে চৰকাৰী আঁচনি দিম বুলি তেওঁলোকে ধন সংগ্ৰহ কৰিছিলে কিন্তু পৰৱৰ্তী সময়ত সেই আঁচনিসমূহ এনেধৰণৰ প্ৰকৃত হিতাধিকাৰীসকলে লাভ নকৰিলে মোৰ লগত আৰু আছে বাইদেউ কি ক'ব আপোনালোকৰ এই অঞ্চলটো এই কনুৱামাৰী গাঁও পঞ্চায়তৰ এই অঞ্চলটোত কি সমস্যা আছে আপোনালোকৰ আমাৰ বহুত সমস্যা আছে এনে মই দুখীয়া মানুহ মোৰ ল'ৰা নাই মোৰ দুজনী ছোৱালী মই এজিপিৰ আমলৰ পৰা এজিপিয়ে মোক মাটি দিছে 1 বিঘা তাতে মই যেনে তেনে ঘৰ এটা বনাই আছো ঝুপৰি এটা বনাই সেই মাটিখিনিৰ ওপৰত নিৰ্ভয় কৰি পেলাই মই ঘৰৰ নামত মই টকা দিছো 7,000 মেম্বাৰক তেতিয়া ইহঁতে মিলি পেলাই কি কৰিছে মোৰ ঘৰটো নি পেলাই মেম্বাৰৰ নাম কৈ দিম শাহজাহান তেতিয়া সিহঁতে কি কৰিছে মোৰ ঘৰটো বেক লিষ্টত নি থৈ দিছে মই অবৈধ বুলি কৈ আছে হয় নিশ্চয়কৈ ইতিমধ্যে বিভিন্ন অভিযোগ উত্থাপন কি ক'ব এই অঞ্চলটোতে আপোনালোকে ৱাৰ্ডটোত কিমান মান মানুহ আছে মোৰ আৰু কেইটামান কথা আছে এইটো ৱাৰ্ডতো মোটামুটি ধৰক 1100 ভোটৰ ওচৰা-ওচৰি মানুহ আছে 6 নম্বৰ ৱাৰ্ডত ইয়াত 2টা ভোট আছে বাকী অঞ্চলত ধৰক যিটো ৰকিবুল হুছেইনৰ যি মানে এমএলএ থকা অৱস্থাত কংগ্ৰেছৰ নেতা পালি নেতাই মানে ইয়াত দবদবাই আছিলে বিগত সময়ছোৱাত যেতিয়া পঞ্চায়তটো যেতিয়া মানে কাৰ্যকাল পঞ্চায়তৰ শেষ হৈ তেতিয়াহে আমি বিজেপিৰ কৰ্মকৰ্তাসকলে অলপ কাম বন কৰিবলৈ সুবিধা পাইছো সমস্যা কি আছে এতিয়া সমস্যাটো এখৰি সমস্যাৰ জড়িত হৈ আছে কনুৱামাৰী পঞ্চায়তটো কিয় আমি পঞ্চায়তত তেতিয়া আমি চৰকাৰৰ ফলীয়া পঞ্চায়ত বনাব পৰা নাছিলো কংগ্ৰেছৰ পঞ্চায়ত সভাপতি সভানেত্ৰী আছিলে কংগ্ৰেছৰ সভানেত্ৰীজনে নিজৰে খালি চিন্তা কৰিলে ৰাইজৰ একো চিন্তাই নকৰিলে এতিয়া ক'ব গ'লেতো বহুত কথা এতিয়া যিটো নিৰ্বাচন আহিছে এইটো নিৰ্বাচনত যাতে আমি সুস্থ এখন পঞ্চায়ত আমাৰ চৰকাৰ ফলীয়া পঞ্চায়ত বনাব পাৰো সেইখিনিকে মই কৈ মানে হয় নিশ্চয়কৈ ইতিমধ্যে ক'ব লাগিব যে আমি যিহেতু উপস্থিত হৈছে কনুৱামাৰী গাঁও পঞ্চায়তৰ 6 নং ৱাৰ্ডত আমি উপস্থিত হৈছো আৰু ইতিমধ্যে ইয়াৰ ৰাইজে বিভিন্ন অভিযোগ উত্থাপন কৰিছে পূৰ্ব যিসকল জনপ্ৰতিনিধি আছিলে তেওঁলোকে কোনো ধৰণৰ ৰাইজৰ বাবে উন্নয়ন নকৰিলে আৰু বিশেষকৈ মই যিটো পথত উপস্থিত আছো এই পথটো আজি বিগত বহু বছৰ ধৰি এনেদৰে আছে আৰু এজাক বৰষুণতে পথটো বোকাময় পৰিস্থিতিৰ সৃষ্টি হয় পথটো দি চাইকেল বাইকটো বাটস্কাৰীও যাব নোৱাৰে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা